নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এখন বিশেষ ঠাই যাব ওলাইছোঁ। যিখন ঠাইত আচলতে সাধাৰণতে যাম বুলি ক'লে অলপ মনত সংকোচ ভাৱ হয়, ভয় লাগে, কিবা এটা আতংক লাগে, তেনেকুৱা ঠাই। ভয় নাখাব। ঠাইখন হৈছে শ্মশান, কৃষ্ণাই আঞ্চলিক শ্মশান। তাত আমি এটা বিশেষ কামৰ কাৰণে যাব ওলাইছোঁ। কৃষ্ণাই আঞ্চলিক শ্মশান কি কামত যাব ওলাইছোঁ অলপ পিছত গম পাম। আহকচোন মোৰ লগত একেলগে যাওঁ। এই শ্মশানত বৃক্ষৰোপণ কৰাৰ কাৰণে প্ৰস্তুতি চলি আছে। এই বৃক্ষৰোপণ কাৰ্যসূচী যুটীয়াভাৱে আমাৰ গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘ আৰু কৃষ্ণাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ে গ্ৰহণ কৰিছে। সম্পাদক ডাঙৰীয়া, মোৰ সহকৰ্মীসকল, আমি এটাই জানো, আজি মানে বিশ্ব পৰিৱেশ দিৱস 5 জুন। 5 জুনৰ আচলতে 1950 চনৰ পৰা খুব সম্ভৱ মই যিমান জানো 1950 চনৰ পৰা আমি এই পৰিৱেশ দিৱস পালন কৰি আহিছোঁ। বিশ্ব পৰিৱেশ দিৱস আজি সমগ্ৰ বিশ্বতে এই পৰিৱেশ দিৱস পালন কৰিব। আৰু এই বিশ্ব পৰিৱেশৰ সৈতে সংগতি ৰাখি আমি সপ্তাহজোৰা 2 তাৰিখৰ পৰা 2 জুনৰ পৰা আমি গছৰ পুলি ৰোপণ কাৰ্যসূচী এটা আমি হাতত লৈছিলোঁ। আজি 4ৰ্থ দিন, আৰু আজি 4ৰ্থ দিনৰ কাৰ্যসূচী আমি আজি কৃষ্ণাই শ্মশানত আনুষ্ঠানিকভাৱে কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগ মুহূৰ্তত এই মুহূৰ্তত আমি বন বিষয়া ডাঙৰীয়ানীক আমি এখন চালাম গামোচাৰে আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মই আদৰণি জনাইছোঁ আমাৰ কৃষ্ণাই সমাজসেৱক মাননীয় শ্ৰীযুত পৰিমল ডাঙৰীয়া। ইয়াৰ পিছত আদৰণি জনাইছোঁ আমাৰ শিক্ষক তথা আমাৰ কৃষ্ণাই প্ৰেছ ক্লাবৰ সম্পাদক মাননীয় শ্ৰীযুত মনসুজ চৰকাৰ ডাঙৰীয়ালৈ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা আন এগৰাকী ব্যৱসায়ী আছে, মানে পিণ্টু বণিক। ইয়াৰ পিছত আমাৰ আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বেংগলী এম.ই. স্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়া, তেখেতকো আমি আলোচনা কৰি আৰু আমি এইখিনিতে আমি আদৰণি অনুষ্ঠানটো সামৰিছোঁ। আৰু এতিয়া আমি আনুষ্ঠানিকভাৱে গছৰ পুলি ৰোপণ কৰিবলৈ আমি আগবাঢ়িম। আপনি আমাদের এটা আপনি রিপোর্ট লিখতে আমার
শ্ৰদ্ধা আজি উপস্থিত কৃষ্ণাই বেংগলী এম ই হাইস্কুলৰ প্ৰধান শিক্ষক তথা গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘৰ বন্ধুকে আমি আজি দ্বিতীয় কাৰ্যসূচী লৈছোঁ। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি বেলেগ বেলেগ ধৰণৰ গছ গছনি ৰোৱা আঁচনি লৈছোঁ আৰু এই আঁচনি আমাৰ 2 তাৰিখৰ পৰা 8 তাৰিখত আমি কৰি আছোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ যে প্ৰত্যেকে এজোপা হ'লেও গছপুলি ৰুব লাগে অন্ততঃ বিশ্ব পৰিৱেশ দিৱস দিনাখন। যিহেতু গছ গছনি কমি আহিছে, গতিকে আমাৰ এনভাইৰনমেণ্ট পলিউশ্যন প্লাছ যিমানখিনি বেমাৰ আজাৰ হৈ আছে আৰু আমাৰ যিমানখিনি বেমাৰ আজাৰ প্লাছ আমাৰ হাতী মানুহৰ সংঘাত যিমানখিনি চলি আছে গোটেইবোৰ মানে আমাৰ বন ধ্বংসৰ কাৰণে হৈছে। গতিকে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে এই অসুবিধা নহয়, গতিকে আমি সকলোৱে এতিয়াৰ পৰা যদি আমি সংৰক্ষণ কৰোঁ বা প্ৰত্যেকে যদি এজোপা গছ ৰোপণ কৰোঁ তেনেহ'লে ভৱিষ্যত ভাল হ'ব বুলি। এনে বাইদেউ এই অভিযানত আপোনালোকে কিমানমান গছপুলি ৰোপণ কৰিছে? আমি অলৰেডি বহুত গছপুলি বিলাইছোঁ। আমি 5000 এবভ গছপুলি বিলাইছোঁ। আমি আৰ্মি কেণ্টিন BSF কেম্প বহাইছোঁ নতুনকৈ, তাতো আমি 2000 পুলি দিছোঁ আমাৰ এৰিয়াতে। আৰু আজি বিশ্ব পৰিৱেশ দিৱস দিনাখন আমি 1000 পুলি অলৰেডি বিতৰণ কৰিছোঁ আৰু বেলেগ বেলেগ স্কুল আৰু অনুষ্ঠানবোৰত আমি এই কাৰ্যসূচী কৰি দিছোঁ। প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ আৰু গোৱালপাৰা বাৰ্তাজীৱী সংঘৰ জৰিয়তে এই এসপ্তাহ কাৰ্যসূচীৰ আজি 5 জুন আজিৰ যি প্ৰগ্ৰাম বৃক্ষৰোপণ প্ৰগ্ৰাম বহুত ভাল হৈছে আৰু কৃষ্ণাই ৰাজহুৱা শ্মশানত আজি বৃক্ষৰোপণ কৰা হ'ল। আমি বৃক্ষৰোপণ কৰাত শ্মশান কমিটিৰ লগত কৃষ্ণাই বৃহৎ এৰিয়াৰ আমাৰ সকলোৱে জ্যেষ্ঠসকলে ভাই বন্ধুসকলে আমি একেলগে লগ হৈ সাংবাদিক বন্ধুসকল লগত থাকি আমাৰ কৃষ্ণাই ৰেঞ্জাৰ বাইদেউৰ সহযোগত আমি আমাৰ কৃষ্ণাই শ্মশানত বৃক্ষৰোপণ কৰিবলৈ সক্ষম হৈছোঁ আৰু বহুত ভাল লাগিছে। গছ থাকিলে মানুহ থাকিব আৰু মানুহ থাকিলে গছ থাকিব। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আমাৰ কেন্দ্ৰীয় সমিতি অসম বাৰ্তাজীৱী সংঘৰ আহ্বান ক্ৰমে আমি গোৱালপাৰা জিলা সমিতিও যোৱা 2 তাৰিখৰ পৰা 8 তাৰিখলৈকে আমি গছৰ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি ইতিমধ্যে আজি 4 দিনত ভৰি দিছোঁ আৰু এই 4 দিনত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কেম্পাছত আৰু অতি সুৰক্ষিত ঠাইত আমি আচলতে গছৰ পুলিবিলাক ৰোপণ কৰিছোঁ আৰু আমি ৰোপণ কৰিয়েই কেৱল মাত্ৰ বাদ দিয়া নাই, তাক সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। প্ৰথম কথাটো হৈছে যে আমি এইবাৰ গছৰ পুলি ৰোপণৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিছোঁ বনচুম ৰোৱা, কাৰণ আমি সকলোৱে জানো যে বনচুমি এটা সময়ত আমাৰ গোৱালপাৰা জিলাৰ বনাঞ্চলৰ পৰিচয় দাঙি ধৰিছিল, কিন্তু আজিৰ তাৰিখত যদি আমি বনাঞ্চলসমূহত যাওঁ তেতিয়াহ'লে বনচুমটো আচলতে দেখা নাযায়। আজি সমগ্ৰ অসমত যদি কোৱা হয় বনচুম বুলি পৰিচয় কি গোৱালপাৰা জিলা, কিন্তু সেই গছজোপা আজি নাইকিয়া হৈছে আৰু অতি মূল্যৱান গছজোপা আমি আচলতে বনচুমৰ গছৰ পুলিকে আমি আটাইতকৈ অগ্ৰাধিকাৰ দিছোঁ আৰু তাক আমি ৰোপণ কৰি আকৌ হেৰুৱা পৰিচয়টো গোৱালপাৰা জিলাৰ বনাঞ্চলত আমি আনিবলৈ যত্নাস্তিক চেষ্টা চলাইছোঁ। কিমান দূৰ সফল হ'ম এইটো বেলেগ কথা আৰু আমি আহ্বান জনাইছোঁ সকলোকে যে গছৰ পুলি ৰোপণ কৰে তেতিয়াহ'লে বনচুম বেছি কৰি ৰোপণ কৰা হওক, কাৰণ যিটো আমাৰ বনাঞ্চলৰ আইডেণ্টিটি, যিটো আমাৰ পৰিচয়। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ 8 তাৰিখে আমি সামৰণি অনুষ্ঠানটো আমি মাৰিম আৰু 8 তাৰিখে আমি আনুষ্ঠানিকভাৱে অলপ মানে জাকজমকীয়া নহ'লেও অলপ থুলমূলভাৱে আমি এই অনুষ্ঠানটি আমি সামৰণি মাৰিম আৰু সামৰণি অনুষ্ঠানটো আমি কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি সেইদিন মানে সামৰণি অনুষ্ঠান হিচাপে পালন কৰিম। ধন্যবাদ বন্ধু বান্ধৱীসকল, ইমান সময় আমাৰ লগত থকাৰ কাৰণে। এতিয়া আমি বিদায় লৈছোঁ।